পুনৰ ৰঙিয়াত কংগ্ৰেছ দলত খহনীয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটাৰ পিছত আন এটা নেতাই পদত্যাগ কৰিছে কংগ্ৰেছ দলৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ কুচকাবাজৰ মাজতে ৰঙিয়া কংগ্ৰেছত আৰু এটা মুখ্য আঘাত কংগ্ৰেছ দলে দল বিৰোধী কামত লিপ্ত হোৱাৰ অভিযোগত বহিষ্কাৰ কৰাৰ পিছতো পদত্যাগ কৰিলে পদুমকৰি মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাতুল ডেকাই পদুমকৰি আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পংকজ ডেকাক সমৰ্থন আগবঢ়াইছে সদ্য প্ৰাক্তন কংগ্ৰেছী ৰাতুল ডেকাই বৰ্তমান সময়ত কংগ্ৰেছৰ প্ৰাসংগিকতা নাই বুলি উল্লেখ কৰে ৰাতুল ডেকাই কংগ্ৰেছৰ ভিতৰচৰত কোনো নীতি নিয়ম নাই কেইবাগৰাকীমান লোকৰ নিজৰ ইচ্ছামতে চলাই আছে আনহাতে সদ্য প্ৰাক্তন কংগ্ৰেছ ৰাতুল ডেকাই পদত্যাগ পত্ৰ প্ৰদান কৰি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে উল্লেখ্য যে অন্তকণ্ডলত জৰ্জৰিত কংগ্ৰেছ দলৰ পৰা কেইবাদিন পূৰ্বেও কামৰূপ জিলা কংগ্ৰেছ দলৰ জিলা সম্পাদিকা আৰু ৰঙিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকেও দল এৰিছিল লগতে এগৰাকী কংগ্ৰেছ কৰ্মীয়ে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ বিৰুদ্ধে দলীয় টিকটৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সমূহ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আজি প্ৰথম বহাগ এই বহাগ বিহুৰ শুভেচ্ছাৰ লগতে এই বৰ্ষটো সকলো কাৰণে মংগলদায়ক হওক সুখদায়ক হওক আমাৰ কৃষ্টি সংস্কৃতি সম্প্ৰীতিৰে কৰা এইখন অসম আমাৰ বিহুৰ গৰিমা বৃদ্ধি হওক লগতে বৰ্ষটো সকলো কাৰণে সুখদায়ক হওক মংগলদায়ক হওক তাকে মই কামনা কৰিছোঁ আৰু আজি প্ৰথম বহাগতে ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন দল সংগঠন এৰি আমাৰ দলত যোগদান কৰিছে তেওঁলোকক মই এই পঞ্চায়ত নিৰ্বাচনৰ শুভ মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষকৈ ৰাতুল ডেকা বহুদিন ধৰি কংগ্ৰেছক নেতৃত্ব দি আছিল পদুমকৰি মণ্ডল কংগ্ৰেছৰ তেওঁ সভাপতি আছিলে আম আদমি পাৰ্টিৰ পৰা উৎপল ডেকা ডাঙৰীয়া কাম কৰিছিলে তেওঁ আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ঠিক তেনেদৰে কেইবাজনো কংগ্ৰেছী নেতাই আজি আমাৰ দলত যোগদান কৰিছে যুৱ নেতা কেইবাজনো যোগদান কৰিছে তেওঁলোকৰ যোগদানে আমাৰ পঞ্চায়তত অধিক আমাক শক্তিশালী ওপৰত আত্মবিশ্বাস কৰাত সহায় কৰিব সংগঠন শক্তিশালী কৰাত সহায় কৰিব মই তাকে কামনা কৰিছোঁ কি কাৰণে আপুনি ত্যাগ কৰিলে দীৰ্ঘদিন ধৰি কংগ্ৰেছত আছিল কোনবোৰ কথাই আকৰ্ষিত কৰিলে আপুনি নমস্কাৰ মই আপোনালোকৰ চেনেলৰ জৰিয়তে ইয়াত উপস্থিত তথা ৰঙিয়া সমষ্টিৰ বিভিন্ন ৰাইজক ৰঙালী বিহুৰ লগত জনাইছোঁ মই আজি কংগ্ৰেছ দল মোৰ দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ এটাই কাৰণ কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে আৰু মোৰো দলীয় নেতৃত্বৰ প্ৰতি মোৰ অসন্তুষ্টি হৈছে যাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মই আকৃষ্ট হৈছোঁ কাৰণ এটা কাৰণতে ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় তেখেতৰ যি উন্নয়নৰ ধাৰা বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অসমখনক আগুৱাই নিয়াৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে উন্নয়ন কৰি আছে তেখেতসকলৰ সহযোগী হ'বৰ কাৰণে মই উন্নয়নৰ দিশৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ ধন্যবাদ